প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৬টা মাহ বিগত ৬টা মাহত একোৱেই নহল জুবিন ক্ষেত্ৰৰ জুবিন গাৰ্গক লৈ যেন চৰম অনিহা ৰাজ্য চৰকাৰৰ জুবিন গাৰ্গৰ ন্যায় আৰু জুবিন ক্ষেত্ৰক লৈ বহুবাৰ বেপেৰুৱা মন্তব্য শুনিলে মুখ্যমন্ত্ৰীৰ মুখেৰে ৬ মাহৰ পিছতো জুবিন গাৰ্গৰ ন্যায় আৰু জুবিন ক্ষেত্ৰ নিৰ্মাণত চৰকাৰৰ অনিহাৰ বিষয়টোৱে আমনি কৰিছে সকলোকে বাৰিষাৰ প্ৰথম জাক বৰষুণতে জুবিন ক্ষেত্ৰৰ দুৰৱস্থা দেখি চকুলো টুকিছে পৰিয়াল আৰু অনুৰাগীয়ে পত্নী গৰিমা শইকীয়া গাৰ্গে নিজে গৈ ত্ৰিপাল টানিবলগীয়া হৈছে জুবিন ক্ষেত্ৰত এই পৰিস্থিতিৰ মাজতে আজি জুবিন ক্ষেত্ৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'ব জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিয়ে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গসহ সকলো সদস্য উপস্থিত হ'ব জুবিন ক্ষেত্ৰত আমি জুবিন ক্ষেত্ৰৰ পৰা কিছু পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো বাৰিষাৰ প্ৰথম জাক বৰষুণত জুবিন ক্ষেত্ৰত কি শোচনীয় অৱস্থাৰ সৃষ্টি হৈছিল কি কদৰ্যময় অৱস্থাৰ সৃষ্টি হৈছিল অনুৰাগীয়ে জুবিন গাৰ্গলৈ মৰমত হেপাহত অনা উপহাৰবোৰৰ কি অৱস্থা হৈছিল সেয়া আমি আপোনালোকক দেখুৱাইছিলোঁ আৰু তাৰ পাছতে আচলতে সমগ্ৰ অসমবাসী জাঙুৰ খাই উঠিছে সমগ্ৰ জুবিন অনুৰাগী জাঙুৰ খাই উঠিছে আৰু তাৰ পাছতে তাৰ পিছৰ দিনটোতে আমি দেখিবলৈ পাইছিলোঁ যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ফেন ক্লাব সহিতে নিজেই গৈ তাত ত্ৰিপাল টানিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছিল যিটো আছিল অত্যন্ত দুৰ্ভাগ্যজনক আৰু শেহতীয়া খবৰ অনুসৰি আজি কিছু সময়ৰ পাছতে জুবিন গাৰ্গৰ পৰিয়াল লগতে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতি তাত গৈ উপস্থিত হ'ব আৰু জুবিন ক্ষেত্ৰৰ যি শেহতীয়া পৰিস্থিতি সেই পৰিস্থিতিৰ তেওঁলোকে বুজ ল'ব কাৰণ চৰকাৰৰ যি অনিহা চৰকাৰে যি চৰম অৱহেলা কৰিছে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সেয়া সকলোৱে ইতিমধ্যে জানিছে বুজিছে সবিশেষ জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছোঁ আৰু ৰূপম দলৈ আমাৰ সৈতে আছে আৰু ৰূপম দলৈ শেহতীয়া জুবিন ক্ষেত্ৰৰ যি পৰিৱেশ পৰিস্থিতি চৰকাৰৰ যি চৰম অনিহা চৰম অৱহেলা সেয়া সকলোৱে দেখিছে বুজিছে আৰু আজি যিহেতু জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতি গৈ তাত উপস্থিত হ'ব তেওঁলোকে কেনেধৰণৰ আজি ব্যৱস্থা কৰাৰ তেওঁলোকে চিন্তা চৰ্চা কৰিছে এই সন্দৰ্ভত সবিশেষ কি জনাব চাওক কাইচেংফা প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হ'বৰ ৬টা মাহ উকলি গ'ল আৰু ৬টা মাহ পাছতো জুবিন ক্ষেত্ৰৰ যি উন্নয়ন হ'ব লাগিছিলে বা জুবিন ক্ষেত্ৰত যিসমূহ নিৰ্মাণ কাৰ্য কৰিব লাগিছিলে সেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাই পৰহিৰ দিনটোত পত্নী গৰিমা শইকীয়া গাৰ্গ নিজে আহি ইয়াত উপস্থিত হৈ জুবিন ক্ষেত্ৰত ত্ৰিপাল টানি দিবলগীয়া হৈছে সেই ধৰণৰ পৰিস্থিতি ইয়াত দেখিবলৈ পোৱা গৈছে যিটো আচলতে অত্যন্ত দুৰ্ভাগ্যজনক কথা যে যিটো সময়ত চৰকাৰী পক্ষই এইসমূহ কাম কৰিব লাগিছিলে কিন্তু সেই সময়ত দেখিবলৈ পোৱা গৈছে তেওঁৰ পৰিয়ালৰ লোকহে আহি ইয়াত সেইসমূহ কাম তেওঁলোকে নিজ হাতে কৰিবলগীয়া হৈছে আমি এই ৬টা মাহত কি দৃশ্য দেখিলোঁ আমি যদি পোনতে কওঁ যে এই ৬টা মাহত যি ধৰণৰ কাম কৰিব লাগিছিলে জুবিন ক্ষেত্ৰখন নিৰ্মাণ কৰাৰ কাৰণে সেই ধৰণৰ কাম এটাও হৈ উঠা নাই কিছুদিন পূৰ্বে প্ৰথম অৱস্থাত যেতিয়া জুবিন গাৰ্গৰ পত্নী ইয়ালৈ আহিছিল তেওঁ নিজে আহি ধূলি মাকতিবোৰ চাফ চিকুণ কৰিছিল সেই সময়ছোৱাত দুদিন পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা নিৰ্দেশ দিছিল যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ কাম আৰম্ভ কৰিব লাগে আৰু সেই অনুসৰিয়ে যি ৱাল নিৰ্মাণৰ কাম অৰ্থাৎ বাউণ্ডাৰী যিসমূহ ৱাল সেই ৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল কিন্তু যিটো কাম আৰম্ভ কৰিছিল সেয়া অত্যন্ত লেহেমীয়া এতিয়ালৈকে এখনো ৱাল থিয় হোৱা নাই প্ৰায় এমাহ হৈ গ'ল এতিয়া কেৱল দেখিবলৈ পোৱা গৈছে যিসমূহ শিল নাইবা যিসমূহ বালি সেইসমূহ আনি ইয়াত থোৱা হৈছে কিন্তু ক্ষিপ্ৰতাৰে যিসমূহ কাম কৰিব লাগিছিলে সেই ধৰণৰ কাম কৰিব পৰা নাই তাৰ সমান্তৰালভাৱে যদি চোৱা হয় সম্পূৰ্ণ চৌপাশটো যদি আপোনালোকে চায় ইয়াত অনুৰাগীসকলে আহি বিভিন্ন সামগ্ৰী উপহাৰ দি যায় কিন্তু সেই উপহাৰ দি যোৱা সামগ্ৰীসমূহ যাতে সযতনে ৰাখিব লাগে সেই ক্ষেত্ৰতো কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই পৰহি দিনটোত অৰ্থাৎ যোৱা দেওবাৰে পত্নী গৰিমা শইকীয়া গাৰ্গ আহিছিল আৰু আহি এই ত্ৰিপালখন টানিছিল আকাশে দেখুৱাব এই ত্ৰিপাল ওপৰত নীলা ৰঙৰ যিখন ত্ৰিপাল সেই ত্ৰিপালখন টানি দিছিল তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা তেওঁৰ ভগ্নী জুবিন গাৰ্গৰ ভগ্নী পত্নীসহ তেওঁৰ পৰিয়ালৰ লোক আটাইকেইগৰাকী আহিছিল আহি এই কামখিনি কৰিছিল কিন্তু এই কামখিনি কৰিব লাগিছিলে চৰকাৰে কিন্তু সেই কামখিনি কৰা নাই আজিৰ দিনটোত যিখন নিৰ্মাণ ক্ষেত্ৰৰ কমিটি আছে জুবিন গাৰ্গ নিৰ্মাণ ক্ষেত্ৰৰ কমিটি সেই কমিটিখন ইয়ালৈ আহিব সেই কমিটিখনত চৰকাৰী বিষয়ববীয়া আছে সাংস্কৃতিক বিভাগৰ ফালৰ পৰা বিষয়ববীয়া আছে প্ৰশাসনৰ বিষয়ববীয়া আছে পৰিয়ালৰ লোক আছে আটাইকেইগৰাকী লোক ইয়ালৈ আহিব ইয়ালৈ আহি তেওঁলোকে বুজ ল'ব যে ইয়াৰ কাম কেনেধৰণে আগবঢ়াব পাৰি সেই ক্ষেত্ৰত তেওঁলোকে বুজ ল'ব আৰু বুজ লৈ তেওঁলোকে কাম আৰম্ভ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিব চৰকাৰক যিখিনি কথা কোৱা হৈছিল পৰিয়ালৰ ফালৰ পৰা যেনেধৰণে নিৰ্মাণ কৰাৰ কথা কোৱা হৈছিল জুবিন ক্ষেত্ৰখন সেই কথাখিনি ইতিমধ্যে চৰকাৰী কৰ্তৃপক্ষক পৰিয়ালৰ লোকে জনাইছে কিন্তু এতিয়া কাম হ'ল চৰকাৰে কেনেধৰণে কামখিনি কৰি লৈ যায় আগবঢ়াই লৈ যায় সেই কাম হৈছে চৰকাৰৰ কিন্তু এতিয়ালৈকে সেই কাম আমি কৰা দেখা নাই বিভিন্ন লোক আহিছে প্ৰতিদিনাৰ দৰে কাৰণ প্ৰতিদিনাই ইয়াত হাজাৰ হাজাৰ লোকৰ সমাৱেশ হয় জুবিন গাৰ্গক ইয়াত আহি অনুভৱ কৰে জুবিন গাৰ্গৰ যিসমূহ
ভালপোৱা সামগ্ৰী সেই ভালপোৱা সামগ্ৰীসমূহ ইয়াত তেওঁলোকে দিবলৈ চেষ্টা কৰে, উপহাৰসমূহ লৈ আহে ইয়াত দিবলৈ চেষ্টা কৰে। গতিকে আজিও ঠিক একেধৰণে দেখিবলৈ পোৱা গৈছে, বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে, ধূপ চাকি জ্বলাইছে এফালে আৰু আনফালে এইটো স্থানত আকাশে যিটো স্থান দেখুৱাইছে এইটো স্থানত তেওঁৰ যিসমূহ সামগ্ৰী উপহাৰ দিব লাগে, জুবিন গাৰ্গৰ ভালপোৱা সামগ্ৰীসমূহ ইয়াত উপহাৰ দি যায়। কোনোৱে যদি ফটো আনিছে, কোনোৱে গামোচা আনিছে, কোনোৱে জুবিন গাৰ্গে মৰমতে পিন্ধা টুপি, কাৰণ টুপি পিন্ধি যথেষ্ট ভাল পাইছিল, টুপি লৈ আহে, কোনোৱে কিতাপ লৈ আহে, ফুল লৈ আহে, গছৰ পুলি লৈ আহে, সেইসমূহ ইয়াত উপহাৰ দি যায়। বিভিন্ন লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা আপোনালোক ক'ৰ পৰা আহিছে? মঙলদৈৰ পৰা। মঙলদৈৰ পৰা। জুবিন ক্ষেত্ৰখন সম্পূৰ্ণৰূপে সংৰক্ষণ কৰিব লাগিব, কিন্তু এতিয়ালৈকে চৰকাৰৰ হেমাহি দেখিবলৈ পোৱা গৈছে, কামসমূহ হৈ উঠা নাই। হয় হয়, আমি জুবিন অনুৰাগী হিচাপে আমি এটাকে বিচাৰোঁ যে আমাৰ যিখন জুবিন ক্ষেত্ৰ এইখন আমাৰ সকলোৰে মানে মনোগ্ৰাহী হোৱাকৈ জাকত জিলিকা হ'লে আমি চৰকাৰক আমি নিশ্চয় এটা হেৰি জনাম, কিন্তু কাম যেনেধৰণে হ'ব লাগে সেনেধৰণে আগবঢ়া নাই। সেইটোৱে আমি এটা ক্ষোভ প্ৰকাশ কৰিছোঁ, কামটো তীব্ৰ গতিত কৰিব লাগে, এইখিনি আমাৰ ক'ব। এতিয়া আপোনাৰ আমি আহিছোঁ এতিয়া মাজুলীৰ পৰা হা, জুবিনদাৰ ক্ষেত্ৰখন আপোনাৰ ধুনীয়াকৈ বনাব লাগে, আমি সেইটো বিচাৰোঁ। চৰকাৰখনক আহ্বান কৰোঁ, আজি 6 মাহ হৈ গ'ল আৰু জুবিনদাই ন্যায় আজিলৈকে পোৱা নাই। এইটো কাৰণে আমি চৰকাৰক অতি সোনকালে ন্যায়টো দিবৰ কাৰণে আহ্বান কৰিছোঁ আৰু জুবিন ক্ষেত্ৰখন ধুনীয়াকৈ বনাবৰ কাৰণে আহ্বান কৰিছোঁ। চাকি তাকি জ্বলাবৰ কাৰণে ৰাইজ আহে, বহুত দূৰৰ পৰা আহে ৰাইজ। সকলোখিনি তাৰমানে এটা পাচাবগাৰ বনাব লাগে, আপোনাৰ চাকি জ্বলোৱা ঘৰটো বনাই দিব লাগে। আলহী আহিলে খন্তেক জীয়াবৰ কাৰণে এটা ঘৰ বনাই দিব লাগে, এইটোকে কৈছোঁ। আৰু চৰকাৰক বাৰে বাৰে অনুৰোধ কৰিছোঁ যাতে জুবিন ক্ষেত্ৰখন ধুনীয়া কৰি দিয়ে। নিশ্চয় জুবিন ক্ষেত্ৰখন ধুনীয়া কৰিব লাগিব, জুবিন গাৰ্গে ন্যায় পাব লাগিব, সেই কথাটো সকলোৱে কৈছে। কাৰণ আমি যদি চাওঁ যে ন্যায়ৰ প্ৰসংগটো যথেষ্ট আচলতে লেহেমীয়া হৈছে। পৰিয়ালৰ ফালৰ পৰা যিটো কথা কোৱা হৈছিল যে পৰিয়ালে কৈছিল এখন বিশেষ আদালত গঠন কৰিব লাগে, কিন্তু সেই বিশেষ আদালত গঠন কৰা নহ'ল। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে 6 মাহ উকলি গ'ল, জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যি ধৰণে কাম আগবাঢ়িব লাগিছিল সেই ধৰণৰ কাম আগবঢ়া নাই। অন্যান্য লোকসকল আহিছে, আমি দেখুৱাইছোঁ, আকাশে দেখুৱাইছে যে এইটো স্থানত ধূপ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। আৰু একাংশ মহিলা আহিছে। বাইদেউ আপোনালোকৰ পৰা আহিছে? আমি মঙলদৈৰ পৰা আহিছোঁ। হয়, যি ধৰণে কাম হ'ব লাগিছিলে সেই ধৰণে কাম হোৱা নাই জুবিন ক্ষেত্ৰত। এতিয়া আমি ধৰক আজি আহিছোঁ, এতিয়া কেনেধৰণে আয়োজন চলাই আছে এইটো নাজানো, কিন্তু ধৰক ৰাইজে ভাল লগা হ'লে ভাল, ৰাইজৰ ভাল বুলি ক'লে ভাল। গতিকে আকৌ আমি এনেকৈ আহি থাকিব লাগে আৰু বহুত ঠাইৰ মানুহ আহিব, গতিকে ভাল লগা হ'লে ভাল হ'ব আৰু মানুহ আহিছে আপোনালোকে? আমাৰ পৰা 45 জন আহিছোঁ, গাড়ী ভাড়া কৰি আহিছোঁ। হয় হয়, মঙলদৈৰ পৰা আহিছোঁ। আয়োজন চলাই যাওক আৰু ভাল হওক আশা কৰোঁ। গতিকে অনুষ্ঠান আমাৰ ধৰণে আৰু মনোমোহা হয়, মানে ভাল লগা হ'লে। কান্দি থাকিবলৈ আজি চাই আহোঁ বুলি আহিছোঁ। খুব দুখ লাগছে টিভিত চাই। নিশ্চয় এই ধৰণে চকুত চকুলো লৈ আজি জুবিন ক্ষেত্ৰত উপস্থিত হৈছে অনুৰাগীসকল। কেৱল আজিয়েই নহয়, প্ৰতিদিনাই প্ৰতি নিশাই ইয়াত দেখিবলৈ পোৱা যায় এই ধৰণৰ মানুহৰ ভিৰ, অনুৰাগীৰ ভিৰ। জুবিন দাক ভাল পোৱা প্ৰতিগৰাকী লোকে ইয়াত আহি জুবিন দাক এবাৰ অনুভৱ কৰে, জুবিন দাক ওচৰত পোৱা যেন অনুভৱ কৰে। হয়, পুনৰ আপোনাৰ ওচৰলৈ যাম। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি জুবিন ক্ষেত্ৰৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে। আৰু প্ৰত্যেক দিনাৰ দৰে আজিও অগণন অনুৰাগীয়ে ভিৰ কৰিছেহি জুবিন গাৰ্গবিহীন 6টা মাহ। আৰু এই 6টা মাহত একোৱেই আচলতে পৰিৱৰ্তন হোৱা নাই। সেই প্ৰথম দিনটোৰ পৰা আজি পৰ্যন্ত এনেকৈ অনুৰাগীৰ সোঁত বৈছে জুবিন ক্ষেত্ৰলৈ। জুবিন ক্ষেত্ৰত সকলোৱে মাত্ৰ এটাই দাবী কৰিছে যে জুবিন গাৰ্গক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰিব লাগে আৰু জুবিন ক্ষেত্ৰ আটক ধুনীয়াকৈ নিৰ্মাণ কৰিব লাগে। কিন্তু চৰকাৰৰ যি চৰম অৱহেলা, চৰম অনীহা, সেয়া সকলোৰে সন্মুখত জল পটপট। শেহতীয়াকৈ অহা বৰষুণজাকে জুবিন ক্ষেত্ৰৰ কি অৱস্থা কৰিছিল সেয়া সকলোৱে দেখিলে, বুজিলে। আৰু চৰকাৰৰ যে জুবিন গাৰ্গৰ প্ৰতি সেই কেনেধৰণৰ আচলতে আন্তৰিকতা সেয়া খুব স্পষ্টকৈ প্ৰতিফলিত হৈছে। চৰকাৰে কিয় জুবিন গাৰ্গক ইমান অৱহেলা কৰি আছে, জুবিন ক্ষেত্ৰ নিৰ্মাণৰ প্ৰতি চৰকাৰৰ কিয় ইমান অনীহা, সেয়া আচলতে আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ, এই জুবিন ক্ষেত্ৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বৰ বাবে আজি কিছু সময়ৰ পাছতে উপস্থিত হ'বগৈ জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতি।